অভিৱৰ্তনত আমি 10টা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। প্ৰথম প্ৰস্তাৱটো হৈছে যে 31 জুলাই 2025 তাৰিখে অসম চৰকাৰৰ কেবিনেটে তিৰাপ ট্ৰাইবেল বেল্টত আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, গোৰ্খা জনগোষ্ঠীক তিৰাপ ট্ৰাইবেল বেল্টত সুৰক্ষিত শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত কৰা সিদ্ধান্তই তিৰাপৰ আদিম অধিবাসী সিংফো, খামতি, টাইফাকে, টাইটুৰুং, টাই খামিয়াং, চেমা, টাংচাসকলৰ ওপৰত দৃশ্যমান গম্ভীৰ নেতিবাচক প্ৰভাৱ পেলাব আৰু এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি গোষ্ঠীসমূহে ভূমিৰ অধিকাৰ হেৰুৱাই ক্ৰমান্বয়ে নিঃশেষ হৈ যাব। কাজেই ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত প্ৰত্যাহাৰ কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি গোষ্ঠীসমূহৰ ভূমিৰ অধিকাৰ অক্ষত ৰাখিবলৈ অভিৱৰ্তনে দাবী জনাই প্ৰস্তাৱ কৰে। আমি কেবিনেট ডিচিশ্যনটো ৰিভোক কৰিবলৈ ডিমাণ্ড কৰিছোঁ। অভিৱৰ্তনে পুনৰ দোহাৰে যে CC2I আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া আৰু গোৰ্খা জনগোষ্ঠীৰ বিৰোধী নহয়। এই জনগোষ্ঠীসমূহৰ লোকেও ভূমিৰ পট্টা পাব লাগিব, কিন্তু সুৰক্ষিত শ্ৰেণী হিচাপে নহয়, প্ৰটেক্টেড ক্লাছ হিচাপে নহয়। অভিৱৰ্তনে নতুনকৈ বা তিৰাপ ট্ৰাইবেল বেল্ট গঠনৰ পাছত প্ৰৱেশ কৰা কোনো লোকেই যাতে জনজাতি বা অন্যান্য সুৰক্ষিত শ্ৰেণীৰ ভূমি ক্ৰয় কৰিব নোৱাৰে, তাৰ বাবে নতুন আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। দ্বিতীয় প্ৰস্তাৱ, বৰ্তমানে থকা ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰৰ জনজাতি গাঁওসমূহক লৈ নতুন নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰি জনজাতিসকলৰ ভূমি সুৰক্ষিত কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। তৃতীয় প্ৰস্তাৱ, আগন্তুক বিধানসভাৰ অধিৱেশনত নতুন আইন প্ৰণয়ন কৰি চৰকাৰী চৰণীয়া পথাৰ, চৰকাৰী খাছ ভূমি, পানীতল ভূমিত যুগ যুগ ধৰি ভোগ দখল কৰি থকা জনজাতিসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে চৰকাৰী চৰণীয়া পথাৰ, চৰকাৰী খাছ ভূমি, পানীতল আৰু চৰ অঞ্চলৰ ভূমি সুৰক্ষিত কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। এইটো থাৰ্ড ৰেজলিউশ্যন। ফ'ৰ্থ ৰেজলিউশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ নম্বৰ 78/2012 ৰায়দানক মান্যতা প্ৰদান কৰি ট্ৰাইবেল বেল্ট ব্লকৰ বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ বাবে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। পঞ্চম প্ৰস্তাৱ, মিচিং, তিৱা, ৰাভা স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ লগতে সোণোৱাল, ঠেঙাল, বড়ো কছাৰী, দেউৰী সাহিত্য পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। ষষ্ঠ প্ৰস্তাৱ, অনুসূচিত জনজাতি হিচাপে স্বীকৃত মেচ আৰু হাজং জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰক। তিৰাপ ট্ৰাইবেল বেল্টক সামৰি আদিম অধিবাসী সিংফো, খামতি, টাইফাকে, টাইটুৰুং, টাই খামিয়াং, চেমা, টাংচাসকলৰ বাবে স্বায়ত্তশাসন প্ৰদান কৰি প্ৰান্তীয়কৃত ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিৰ ভূমি সুৰক্ষা দিয়াৰ লগতে ঐতিহ্য, পৰম্পৰা, ভাষা, সংস্কৃতি সুৰক্ষিত কৰক। এইটো তিৰাপকে সামৰি পেলাই এটা ট্ৰাইবেল অটনমি গঠন কৰিবলৈ আমি ৰেজলিউশ্যন লৈছোঁ। অসম চৰকাৰে বিধানসভাত দাঙি ধৰা তথ্য মতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত অনুসূচিত জনজাতি, ভৈয়াম আৰু পাৰ্বত্যৰ বাবে প্ৰায় 8,000 বিভিন্ন কেডাৰত পদ পূৰণ নোহোৱাকৈ বেকলগ হিচাপে আছে। ৰাজ্য চৰকাৰে ইতিমধ্যে 1.5 লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীক বিভিন্ন চৰকাৰী বিভাগত মকৰল কৰিছে। এই মকৰলৰ সময়ছোৱাত অনুসূচিত জনজাতি, ভৈয়াম বা পাৰ্বত্যৰ বেকলগ পদসমূহ পূৰণ কৰা পৰিলক্ষিত নহ'ল। গতিকে পৰৱৰ্তী পৰ্যায়ত মকৰলৰ সময়ত বেকলগ পদসমূহ পূৰণ কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। অষ্টম প্ৰস্তাৱ, অসম অনুসূচিত জাতি আৰু জনজাতি চাকৰিৰ পদ সংৰক্ষণ আইন 1978খন পূৰ্বতে ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগে মুখ্য বিভাগ হিচাপে বা নোডেল ডিপাৰ্টমেণ্ট হিচাপে যথাযথ প্ৰয়োগ হৈছেনে নাই সেইটো চোৱা চিতা কৰিছিল। এই বিভাগটো বৰ্তমান জনজাতি পৰিক্ৰমা বিভাগ হিচাপে নতুনকৈ নামাকৰণ কৰিছে। WPTBC বিভাগটো বৰ্তমান জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগ হিচাপে নতুনকৈ নামাকৰণ কৰিছে। কিন্তু সংৰক্ষণ আইন বৰ্তমান পাৰ্চনেল আৰু ট্ৰেইনিং বিভাগেহে চায়। ফলত চৰকাৰী চাকৰিয়ালৰ পদোন্নতি আৰু নতুন নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ লোকে বাৰুকৈয়ে ভুগিছে। গতিকে সংৰক্ষণ আইন যথাযথভাৱে প্ৰয়োগ হৈছে নাই তাক চোৱা চিতা কৰিবৰ বাবে পুনৰ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগক মুখ্য বিভাগৰ দায়িত্ব প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। নৱম প্ৰস্তাৱ, গুৱাহাটী মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাজিৰাঘাটত প্ৰতিষ্ঠা কৰা
উত্তৰ পূৰ্বাঞ্চল জনজাতি যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্ৰটি মাজতে জুইত জাহ হৈ ধ্বংসস্তূপত পৰিণত হয়। এই উত্তৰ পূৰ্বাঞ্চল জনজাতি যাদুঘৰ সাংস্কৃতিক কেন্দ্ৰটি পুনৰ উজ্জীৱিত কৰিবৰ বাবে অভিৱৰ্তনে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। দশম প্ৰস্তাৱ, যোৱা 15 আগষ্ট তাৰিখে কাছাৰ জিলাৰ ধলাই সমষ্টিৰ অন্তৰ্গত খাচিয়াপঞ্জীত ৰোহিংগীয়া মুছলমান সম্প্ৰদায়ৰ প্ৰায় 40-50 জনীয়া দুষ্কৃতিকাৰীয়ে পূৰ্ব পৰিকল্পিতভাৱে জনজাতি ভূমি গ্ৰাস কৰাৰ মানসিকতাৰে জাঠি জুম লৈ আতৰ্কিত আক্ৰমণ কৰি 10জন খাচিয়া জনজাতি লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। এই ঘটনাক আজিৰ অভিৱৰ্তনে তীব্ৰভাৱে নিন্দা কৰে আৰু দুষ্কৃতিকাৰীসকলক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। ধন্যবাদ।